Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ। এই ভিডিওটিত আমি চাম আমাৰ যোৱাকালি যে গ্ৰেজুৱেট টিচাৰ ৰিজাল্ট দিলে, সেই ৰিজাল্ট দিয়াৰ পিছত এতিয়া ডকুমেন্ট ভেৰিফিকেশন কেতিয়াৰ পৰা হ'ব সেইখিনি আমি চাম। আশা কৰিছো ভিডিওটো শেষলৈকে চাব। যে সকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো টোটাল আমাৰ 39,224 গৰাকী প্ৰাৰ্থী পৰীক্ষাত বহিছিল আৰু এতিয়া ইয়াত উল্লেখ আছে যে 1 জুলাইৰ পৰা নথি পৰীক্ষা হ'ব আৰু টোটাল 8,230টা পোষ্টৰ কাৰণে পৰীক্ষা হৈছিল গ্ৰেজুৱেট টিচাৰৰ। তাৰ পিছত এতিয়া আমি চাম আমাৰ ডকুমেন্ট ভেৰিফিকেশনৰ সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয় কি ক'লে বা শিক্ষামন্ত্ৰী মন্তব্য কি দিলে চাও। তো ইয়াত দেখিছেনে যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে এটা মন্তব্য প্ৰকাশ কৰিছে। ইয়াত লিখিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে প্ৰকাশ কৰে যে আজি ফলাফল প্ৰকাশ পালে যদি উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নথিপত্ৰ পৰীক্ষাৰ পাছতে নিযুক্তিপত্ৰ বিতৰণ কৰা হ'ব আৰু অহা 1 জুলাইৰ পৰা উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নথিপত্ৰ পৰীক্ষা কৰা প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি তেওঁ ঘোষণা কৰে। অৰ্থাৎ জুলাই মাহৰ 1 তাৰিখৰ পৰা ডকুমেন্ট ভেৰিফিকেশন বিলাক ষ্টাৰ্ট হ'ব। এতিয়া তেখেতেনো কি মন্তব্য দিলে সেইখিনি আমি চাও। ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাই স্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল। টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা, এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে। এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। তাৰ ফলাফল আজি ঘোষণা হৈছে।